নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3rd MBBS ষ্টুডেণ্ট আৰু আপোনালোকে মোক নতুন এটা ৰূপত দেখা পাইছে হয়তো মাইকটোৰ লগত আচলতে মইতো গিফ্ট পাইছো তো থ্যাংক ইউ পোনপ্ৰথমে আৰু তাৰ পিছত আহিছো এটা মেইন ভিডিও লৈ আৰু সবে গম পোৱাই হয়তো যে ফাৰ্স্ট ৰাউণ্ড কাউন্সেলিংৰ অসমৰ ষ্টেট কোটাৰ অলৰেডি ৰিজাল্ট আহিছে মোৰ ভিডিওটো বনোৱা বহুত দেৰি হ'ল কাৰণ অকনমান গাটো বেয়া হৈ আছিল মই সেনাখনে বনাম বুলি ভাবিছিলো আচলতে আৰু কাটঅফৰ ভিডিওটো বনোৱা নহলে তো মই কৈ দিও যে ফাৰ্স্ট ৰাউণ্ড কাউন্সেলিংত তোমাৰ আনৰিজাৰ্ভ কেটেগৰীত 491 EWS 483 OBC 407 SC 406 ST প্লেন 374 আৰু ST হিল 314 ইমানখিনি আছিল তোমাৰ কাটঅফৰ হেৰি আৰু এতিয়া হৈছে যে তোমালোকে সেকেন্ড ৰাউণ্ডত এপ্লাই কৰিবা নে নকৰা obviously যদি তুমি 10-20 মাৰ্কছৰ ভিতৰত আছে কৰা কাৰণ এনেকুৱা নহয় যে নকমে সো কেনেকৈ কাট অফটো কেনেকৈ তোমাৰ সেকেন্ড ৰাউণ্ডত কেনেকৈ কমে যেটা ফাৰ্স্ট ৰাউণ্ডৰ যিখিনি ষ্টুডেণ্টে পাইছে সিট তেওঁলোকে যদি অল ইণ্ডিয়া কোটাটো এপ্লাই কৰি থৈছে আৰু তেওঁলোকে ভাল মেডিকেল কলেজ পায় আৰু তেওঁলোকে প্ৰিফাৰ কৰে আৰু গুচি যায় যেতিয়ালে সিটটো খালি হৈ যাব আৰু তেনেকৈ তুমি সেকেন্ড ৰাউণ্ডৰ কাৰণে তোমালোকে পাব পাৰা তো বহুত চান্সেস আছে যে তোমালোকে সেকেন্ড ৰাউণ্ডত কমি যায় কাট অফ কমে প্ৰত্যেক বছৰে কমে এবাৰো অলপ হলেও কমিব তো তোমালোকে সিট পাবা আৰু যোন বহুত দূৰত আছে তেতিয়া হলে যদি তোমালোকে ভাবিছা যে নিতে দিম বা কাৰণ এবাৰ মানে কাট অফটো বহুত বেছি মানুহে ভাবি আছিল কিমান যাব একো ধৰিব পৰা নাছিলে তো বহুত দিনৰ মূৰত কাট অফ হসক ক'ব গলে 600 ৰ যোৱাবাৰ 600 পাইছিল বহুত দিনৰ মূৰত আকৌ 400 লৈ আহিছে কিন্তু পেপাৰ বহুত টাফ আহিছিল ল'ৰা ছোৱালীক মানে এনেকুৱা হৈছে যে বহুত ষ্টুডেণ্টৰ আশা একদম ভাঙি গৈছে মই বুজিছো মানে এনেকুৱা নহয় যে তেওঁলোকে ইমানখিনি মাৰ্ক স্কোৰ কৰিব নোৱাৰিলে হয় কিন্তু যেহেতু লাষ্ট টাইম 600 আহিছে আৰু এক্সামত যেতিয়া এজন মানুহ এপিয়াৰ হৈ থাকে তেওঁ নাজানে যে তেওঁৰ কাৰণে পেপাৰখন টাফ আহিছে নে সকলোৰে কাৰণে টাফ আহিছে তো সেইখিনি সময়ত যাৰ যাৰ মন ভাঙিছে বহুতে সেই 480 490 বা 550 510 520 পাব পৰা ষ্টুডেণ্ট আছিল যোনে সেইখিনি সময়ত ভয় খায় সেইখিনি মাৰ্ক স্কোৰ কৰিব নোৱাৰিলা মই বুজিছো কাৰণ যোনে ভাবিছা যে মই 510 হে পাম তো তোমালোকে ভাবিছা যে কাৰণ আগৰবাৰ ইমান কাট অফ হৈছে তো মই এবাৰ 510 পালে কোট চিট পাম তো সেইখিনি সময়তে মন ভাঙি গল আৰু তেনেকৈ তোমালোকৰ নেগেটিভত বহুত কোৱেশ্চন গুচি গল আৰু যাৰ কাৰণে আজি তোমালোকে হয়তো চিটটো পাবলৈ সক্ষম নহলা বা পিছৰ ৰাউণ্ড কেটাটো পাবলৈ সক্ষম নহব পাৰা তো তাৰ কাৰণে মন ভাঙি নিদিবা আসলে সেইখিনতে আমাৰ টেষ্ট আসলে পৰীক্ষা কাক কয় পৰীক্ষা অকল নলেজৰ ওপৰতে নহয় তুমি কিমান সাহসেৰে আৰু কিমান তুমি নিজকে ঠাণ্ডা কৰি এক্সাম এটা এপিয়াৰ হ'ব পাৰা সেই গুটেখিনি বস্তু আসলতে এটা এক্সামত ইনক্লুড হয় গতিকে যদি ভাবা যে তোমাৰ কিমানখিনি সাহস আছে তেতিয়াহলে আকৌ এবাৰ কিতাপ কলম বায়োলজি ফিজিক্স আৰু কেমিষ্ট্ৰি বুক এখন হাতত লোৱা আৰু জনে ভাবিছা যে মই এই লাইনটোৰ কাৰণে বনা নাই বা ইমান ভাল লাগা নাই এনেকুৱা নহয় যে তুমি ডক্টৰ হলে হেপি হ'বা তোমাৰ মানে জীৱনত সুখী থাকাটো ইম্পৰ্টেন্ট হয় যেনেকৈ নহওক সুখী থাকা এইবিলাক জীৱনত যুদ্ধ আহিব জিকিব পাৰিলে ভাল কিন্তু হাৰিলে জীৱন যুঁজত আহাৰে মানুহ বুজিছা ন এনেকুৱা নহয় যে তুমি এটা সৰু এখন যুদ্ধত হাৰিলে জীৱন যুঁজত নাহাৰে গতিকে জীৱনটো এনেকৈ আগবাঢ়ি গৈ থাকিব বেছি ভয় নাখাবা আৰু বাকি বেষ্ট অফ লাক যোনে যোনে সেকেন্ড ৰাউণ্ড বা থাৰ্ড ৰাউণ্ড কাউন্সেলিংত এপিয়াৰ হ'ম বুলি ভাবিছা ভগৱানৰ ওচৰত ভাবা হয়তো ভাল ফল এটা পাবা আৰু বাকি থাকিলে যোনে যোনে পাইছা সিট কংগ্ৰেচুলেশ্যন বহুত বহুত কংগ্ৰেচুলেশ্যন কাৰণ এই সিটটো তুমি ডিজাৰ্ভ কৰা আৰু আমাক যেতিয়া আমি ফাৰ্স্ট টাইম আহিছিলো কাউন্সেলিংত তেতিয়া আমাৰ এজন ছাৰে এটা কথা কৈছিল যে ইমানখিনি ষ্টুডেণ্টৰ মাজত যেহেতু ভগৱানে তোমাক ডক্টৰ হ'বলৈ সিলেক্ট কৰিছে ইমানখিনি এপিয়াৰ হৈছিল তোমালোকেও জানা যে তোমালোকতকৈ ভাল ভাল ষ্টুডেণ্টে হয়তো আজি নিটত পাবলৈ সক্ষম হোৱা নাই তো ভগৱানে তোমালোকক সকলোৰে মাজৰ পৰা সিলেক্ট কৰি লৈ আহিছে গতিকে তেনেকৈ ভাবিবা আৰু নিজকে থ্যাঙ্কফুল হ'বা ভগৱানৰ ওচৰত যে ইমানখিনি ষ্টুডেণ্টৰ মাজত নিজকে সিলেক্ট কৰিব পাৰিছা বাকি কিবা যদি কোৱেশ্চন আছিলে নতুন নতুন কলেজলৈ আহিবলৈ সময়ত বহুতখিনি কোৱেশ্চনছ থাকে তো মোক কমেন্ট সেকশনত সুধিবা বাকি আজিলৈ আহিছো বাই আৰু লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কমেন্ট বাই